2024 গাড়ী 1,80,000 বা 2 লাখ টাকা দিব আমাৰ পৰা লৈ যাব পাৰিব i4 হয় এখন 2024 গাড়ী হয় 2 লাখ টাকা এখন আছে 2019 হয় এসি গোল্ড ডিজেল ভাৰ্চনৰ গাড়ী হয় এখন প্ৰাইসটো আছে মাত্ৰ আপুনি 1.5 লাখ টাকা দিয়ক আমাৰ পৰা এখন লৈ যাওক গাড়ী কিনিব হলে আপুনি পইচা চাব নালাগে জি আছে আপোনাৰ হাতত 3 লাখ টকা থাকক লাগিলে 4 লাখ টকা থাকক লৈ পেলাই আহিলে গাড়ী ল'ব পাৰিব পাই যাব নিউ ইয়াৰ অফাৰত 40 টা ডিজেল ফ্রি আছে আমাৰ এসএস মটৰ ডিলাৰে পেট্ৰল যদি গাড়ী হয় তেতিয়ালে 20 লিটাৰ পেট্ৰল আপুনি ফ্রি পাব এখনো আছে আপোনাৰ 2022 গাড়ী ক্লাছ এটা দিয়ক আৰু আমাৰ পৰা ৰিফাইনেন্স কৰি লৈ যাব পাৰিব এখনো পাসিং আছে 13 টন পাসিং হয় ইনটা V30 2022 গাড়ী দামটো আছে নাম্বাৰৰ কোনো ইস্যু নাই কি একদম সব আইটি পুৰা নাম্বাৰ আছে আসাম নাম্বাৰ কৰি আছে এখন আপোনাৰ ইউধাৰ আপোনাৰ ডাবল কেবিন সিঙ্গল গিয়াৰ মানে 4x4 নহয় ডাবল কেবিন হয় এসি ফেসিলিটি আছে এখনৰ দামটো আছে আৰু মই আপোনাৰ চাওক চাৰিখন দিয়া আছে EX দিয়াই চাৰিখন আছে চাৰিখন একেবাৰে দেখাইছো 2019 গাড়ী দাম আছে 3,30,000 টকা এখন দেখাইছো আপোনাৰ বলৰ মেক্স 2023 হয় সুপাৰ গাড়ী আৰু লগতে এখন আছে সুপাৰ গাড়ী আপোনাৰ 80,000 টকা দিব আৰু আমাৰ পৰা ডাউন পেমেন্ট লৈ যাব পাৰিব লিলেনৰ 28-25 মডেল হয় 2022 গাড়ী লিলেন 10 টকা ডাম্পাৰ হয় আৰু 3-4 লাখ টকা লৈ হওক আৰু আমাৰ পৰা গাড়ীখন পাছ কৰি লৈ যাওক তাই চাওক নতুন টায়াৰ লগাইছো চাইডা টায়াৰ নতুন লাইন লগোৱা আছে ইয়াত 407 BS3 ইঞ্জিনত BS4 ইঞ্জিনত BS4 ইঞ্জিনত 2016 হয় গুৱাহাটী নম্বৰ গাড়ী 4 চকাত আপোনাৰ আইডন পাসিংৰ এখন 407 হয় মানে আপুনি যদি লম বুলি ভাবে খালি আহিব লাগে আমুতা ভিজিট কৰক ডিলাৰ ভিজিট কৰক তাৰপিছত অন টেবুলত যিমান পাৰ কমাই দিব এই অফাৰটো কেতিয়া মিছ নকৰে আপুনি হয় যদি ভিডিও চাই আছে লগে লগে আহিব লাগে ন আপুনি যদি কম দামত এখন ভাল কমাৰ্চিয়েল গাড়ী লম বুলি ভাবিছে তেনেহলে আপুনি আহিব লাগিব গুৱাহাটীত থকা লখৰাৰ লালুংগাঁৱত থকা এসএস মটৰ্স ইয়াত আপুনি চাব পাৰিছে সৰু গাড়ীৰ পৰা একদম ডাঙৰ গাড়ীলৈকে বহুত বেছি ষ্টক আছে ইয়ালৈ আহক ইয়াৰ লোকেশ্যন হৈছে গুৱাহাটীৰ লখৰা লালুংগাঁও NPS স্কুলৰ কাষতে আছে এসএস মটৰ্স আপোনাৰ একদম কমত 2 লাখ টকাৰ পৰা এটা গাড়ী ষ্টাৰ্টিং আছে যদি আপুনি EMI ল'ব বিচাৰে তেনেহলে 80,000 টকা ডাউন পেমেন্ট কৰক আৰু এনেকুৱা ভাল ভাল গাড়ী আপুনি লৈ যাব পাৰিব তো এতিয়া আমি আহি পাইছো আপোনালোকে দেখিবলৈ পাইছে এসএস মটৰ্সত সৰ্বপ্ৰথম জানা নমস্কাৰ ভালে আছে নমস্কাৰ দাদা হয় পোনপ্ৰথমে আমাৰ দৰ্শকসকল আপোনাৰ শুভ নামটো আৰু ডিলাৰখনৰ এড্ৰেছ দুনিয়াকৈ জনাই দিয়ক হয় মোৰ নাম ভৱেশ কলিতা হয় আমাৰ ডিলাৰটোৰ নাম হৈছে শ্ৰীচাম মটৰ চমুকে এসএস মটৰ বুলি জনা যায় সকলো জনায় আৰু আমাৰ ডিলাৰটো আছে গুৱাহাটীৰ লখৰা লালুংগাঁৱত আৰু NPS ইন্টাৰনেশ্যনেল স্কুলৰ সন্মুখতে হয় স্ক্ৰিনৰ ফোন নাম্বাৰ দিয়া হৈ থাকিব যদি ইয়াৰ উপৰি যদি এড্ৰেছৰ অসুবিধা ফোন কন্টাক্ট কৰিব ফোন নাম্বাৰ ফোন কৰিব যদি গুগল মেপ লাগে গুগল মেপ দি দিম এড্ৰেছ আহি যাব লোকেশ্যন সহ ধুনীয়াকৈ বুজাই সব দি দিম এতিয়া আমি শুধু ধৰক এখন কমাৰ্চিয়েল গাড়ী যদি আপা লৈ যায় কি লাভ পাব আপোনালোকে আপা নিলে কমাৰ্চিয়েল গাড়ী ললে এক নম্বৰ হলে ফাৰ্ষ্ট ওনাৰ পাব ফাৰ্ষ্ট ওনাৰ গাড়ী আমাৰ পৰা পাৰচেজ কৰিব পাৰিব আৰু জেনুইন গাড়ী ফাৰ্ষ্ট ওনাৰ গাড়ী আমাৰ পৰা পাৰচেজ কৰিব পাৰিব কোনো ভেজাল নোহোৱাকৈ আৰু যদি কোনবা বিচাৰে ধৰ মেকানিক আনি দেখুৱাব বিচাৰে সকলো সুবিধা আছে মেকানিক জি টেষ্ট কৰিব পাৰিব সকলো সুবিধা আমাৰ সকলো সুবিধা পাই যাব আৰু ফাইনান্সৰ সুবিধা আছে ফাইনান্সৰ সুবিধা ৰিফাইনেন্স হৈ যাব অসমৰ গোটেই অসমৰ লগতে আমাৰ মেঘালয় শ্বিলঙত হৈ যাব মানে অল আসাম প্লাস অসমৰ বাহিৰতো শ্বিলঙত হৈ যাব ষ্টক চাব পাৰিছে ষ্টক বহুত বেছি আছে এটা ফুড ফাইনান্স হৈ যায় ন ফাইনান্স হৈ যায় সৰ্বনিম্ন কিমান টকাৰ পৰা এতিয়া সৰ্বনিম্ন আছে 2 লাখৰ পৰা আৰু উচ্চতম আছে আপোনাৰ 32 লাখলৈ 32 লাখলৈকে আছে আৰু 2 লাখ টকাৰ পৰা ষ্টাৰ্টিং আছে যদি আপুনি এখন ভাল কমাৰ্চিয়েল গাড়ী ল'ম বুলি বিচাৰিছে তেনেহলে ইয়ালৈ আহক এতিয়া বেছি সময় পলম নকৰো আমি প্ৰথম গাড়ী কোনখন দেখুৱাব আৰু ইয়াৰ পৰা দেখাই দিও এখন আছে আপোনাৰ অসৰুলেন বৰাডোস i2 হয় 2024 গাড়ী প্ৰাইসটো আছে 5,80,000 টকা 5,80,000 টকা হয় 2024 গাড়ী হয় 24 গাড়ী ফাইনান্স কৰিব হলে কিমান ফাইনান্স কৰিলে আপোনাৰ 1,80,000 বা 2 লাখ টকা দিব আমাৰ পৰা লৈ যাব পাৰিব 1,80,000 টকাৰ পৰা 2 লাখ টকাৰ ভিতৰত দিলে এখন ফাইনান্স হৈ যাব লৈ যাব পাৰিব হয় নেক্সট গাড়ীখন হয় লগতে আছে এখন i4 হয় এখন i2 দেখাইছিলো এখন i4 হয় এখন 2024 গাড়ী হয় এখন দামটো আছে 7,80,000 টকা ৰিফাইনেন্স হৈ যাব মাত্ৰ 2 লাখ টকা মাত্ৰ 2 লাখ টকা দিলে ফাইনান্স কৰি যাব পাৰিব এনে আস্কিং ৰাখিছে 7 লাখ আপোনাৰ 80,000 টকা আস্কিং ৰাখিছে নেক্সট আৰু এখন আছক লৈ নেক্সট আৰু আছে আছক i4 হয় LX এখনো আছে আপোনাৰ 2022 গাড়ী হয় এখন দামটো কম আছে 6,50,000 দি আছো 6,50,000 টকা 2022 গাড়ী ৰিফাইনেন্স কৰিলে আপুনি 1,80,000 দিয়ক আৰু আমাৰ পৰা ৰিফাইনেন্স কৰি লৈ যাব পাৰিব 1,80,000 টকা দিলে হৈ যাব লৈ যাব পাৰিব যেহেতু গাড়ী দেখিছে বহুত বেছি আছে গতিকে আমি অলপ খৰধৰ কৰিছো আপোনাৰ যদি কিবা গাড়ী পছন্দ হয় বা আমি এখন ধৰক দেখুৱাই আছো এখন পছন্দ হৈছে লগে লগে ফোন কৰিলে একদম ডিটেইলছ দি দিব পাৰিব পাই যাব হয় নেক্সট গাড়ীখনৰ আগবাঢ়ো কমাৰ্চিয়েল গাড়ী আমাৰ ইয়াত পোৱা যায় তাৰ মাজতে এখন প্ৰাইভেট গাড়ী দেখাইছো এখন আছে সুজুকি বিজা হয় 2018 গাড়ী এখন দি আছো 7 লাখ টকা দি আছো অল পেপাৰ আপডেট কৰি সব একদম কোনো ভেজাল নহয় জেনুইন গাড়ী জেনুইন পেণ্টৰ গাড়ী জেনুইন গাড়ী আছে এলহি লগা আছে হয় অল পেপাৰছ আপডেট কৰি প্ৰাইভেট গাড়ী যদি লব বিচাৰে তেনেহলে এখন চাব পাৰে কিমান কৰে আস্কিং প্ৰাইসটো 7 লাখ টকা 7 লাখ টকা এখন ফাইনান্স কৰিব পাৰিব ফাইনান্স হৈ যাব ফাইনান্স কৰি কিমান দিব লাগিব এখন আপোনাক 1.5 লাখ টকা দি দিব 1.5 লাখ টকা দিলে আপুনি এখন পাই আছে বহুত ভাল কন্ডিশনত আছে কোন চনৰ মডেল কৰে 2018 গাড়ী হয় 2018 গাড়ী এতিয়া আমি আকৌ কমাৰ্চিয়েল আহিছো
এখন আছে 2019 হয় এসি গোল্ড ডিজেল ভার্সনৰ গাড়ী হয় এখন প্ৰাইসটো আছে 2,60,000 টকা এখন আপোনাৰ 80,000 টকা দিব আৰু আমাৰ পৰা ফাইনান্স কৰি লৈ যাব পাৰিব 2,60,000 টকা আস্কিং ৰাখিছে মাত্ৰ 80,000 টকা দিলে এখন গাড়ী পাই আছে ফাইনান্সত ন আনফালে এখন আছে ডিজেল ভাৰ্সনৰ 2021 ৰ গাড়ী হয় BS6 ইঞ্জিন আছে এখন প্ৰাইসটো আছে 2,60,000 টকা 80,000 টকা লৈ হক আৰু আমাৰ পৰা ৰিফাইনেন্স কৰি আপুনি ঘৰলৈ লৈ যাওক 2,60,000 টকা এখনৰ আস্কিং প্ৰাইস আৰু যিমান গাড়ী দেখিছে ডকুমেন্টছৰ কোনো ইস্যু নাই অল পেপাৰ আপডেট সকলো অল পেপাৰ সকলোতে আপডেট কৰি দিব একদম খালি গাড়ী ল'ব লাগে যদি এখন আছে পেট্ৰল ভাৰ্সনৰ 2023 ৰ গাড়ী এসি গোল্ড এখনৰ দামটো আছে আপোনাৰ 2,90,000 টকা দি আছে এখন 2,90,000 টকাত পেট্ৰল ভাৰ্সন 1,20,000 30,000 লৈ হক আৰু আপুনি ৰিফাইনেন্স কৰি আমাৰ পৰা এখন গাড়ী লৈ যাব পাৰিব যদি আপোনাক লাগে ইনটা V10 2021 ৰ হয় এখন মডেল হয় 21 ৰ 3,30,000 টকা আস্কিং প্ৰাইস কৰিছো অন্তিম নিকেচল হৈ যাব ফাইনান্সৰ সুবিধা আছে মাত্ৰ আপুনি 1,00,000 টকা দিয়ক আমাৰ পৰা এখন লৈ যাব পাৰিব মানে ইয়াতে যিটো আস্কিং প্ৰাইস কোৱা হৈছে যদি ইয়ালৈ আহে তেতিয়া আৰু নিকেচল কৰাই দিম নেগোচিয়েবল চিন্তা নাই খালি আহিব লাগে এখন আছে আপোনাৰ ইনটা V30 2022 ৰ গাড়ী হয় খুব ধুনীয়া গাড়ী এখন এখনে পাসিং আছে 13 টন পাসিং হয় ইনটা V30 2022 ৰ গাড়ী দামটো আছে 5,50,000 1,00,000 টকা লৈ হক আৰু আমাৰ পৰা এখন আপুনি ৰিফাইনেন্স কৰি লৈ যাব পাৰিব 5,50,000 টকা আস্কিং ৰাখা হৈছে আৰু লগতে আছে ইনটা V50 2022 ৰ হয় এখন গাড়ী আছে আপোনাৰ 6,20,000 টকা নিকেচল হৈ যাব 6 লাখ আপোনাৰ 5 লাখ আছিল নিকেচল হৈ যাব 5,80,000 টকা লৈকে নিকেচল কৰিব ভিডিওতে আৰু যদি আহে ফিজিক্যালি তেতিয়া আৰু কমাই দিম মই আৰু ফাইনান্সত কিমান দিব লাগিব ফাইনান্সত আপোনাৰ 1,00,000 টকা 1,80,000 টকা দিব আৰু লৈ যাব পাৰিব গাড়ীখন চাব পাৰিছে একদম ধুনীয়া হৈছে খালি অলপ ধুই দিলে একদম চিকচিকা হৈ যাব আৰু এখন আছে আপোনাৰ 24 ৰ হয় ইনটা V30 এখন ত্ৰিপুৰা নম্বৰ আছে আৰু এনওসি আনি ফেলে মই আসাম নম্বৰ কৰাই দিও আছে এখন আপোনাৰ এনওসি আনি এন্ট্ৰি কৰি দিম গুৱাহাটীত আৰু এখন প্ৰাইসটো আছে আপোনাৰ 6,50,000 টকা 1,80,000 টকা দিও আৰু লৈ যাম আমাৰ পৰা মানে নাম্বাৰৰ কোনো ইস্যু নাই কি একদম সব ত্ৰিপুৰা নম্বৰ আছে আসাম নম্বৰ কৰাই দিম আসাম নম্বৰ কৰাই দিব ইনক্লুডিং আপোনাৰ 6,50,000 মাত্ৰ 6,50,000 টকা ইফালে আছে আপোনাৰ ইনটা V50 2022 ৰ হয় এখনৰ দাম আছে 6,20,000 টকা আপুনি 1,80,000 টকা দিয়ক ডাউন পেমেন্ট আৰু আমাৰ পৰা এখন আপুনি লৈ যাব পাৰিব হয় নেক্সট আছে ইনটা আপোনাৰ V30 2023 ৰ হয় এখন গাড়ী এখন পাই আছে আপোনাৰ 5,80,000 টকাৰ অন টেবল কথা পাতিলে নিকেচল হৈ যাব অল পেপাৰ আপডেট কৰি দি আছো ৰিফাইনেন্সৰ সুবিধা আছে মাত্ৰ 1,80,000 টকা দিয়ক আৰু আমাৰ পৰা এখন গাড়ী পাৰচেজ কৰি লৈ যাওক মাত্ৰ 1,80,000 টকা দিলে এখন আপুনি লৈ যাব পাৰিব ফাইনান্স কৰি ন নেক্সট টাটাৰ গাড়ী হয় এই টাটাৰ ইউডা আছে 2.0 2023 হয় 2024 ৰ গাড়ী আছে এখন পাই আছে আপোনাৰ 7,60,000 টকা 7,60,000 টকা আস্কিং প্ৰাইস ৰাখিছে ফাইনান্সত কিমান দিব 2,00,000 টকা দিয়ক ডিপি দিব আৰু আপুনি আমাৰ পৰা লৈ যাব পাৰিব 2,00,000 টকা ডাউন পেমেন্ট কৰিলে এখন গাড়ী লৈ যাব পাৰিব নেক্সট আৰু এখন যোদ্ধা হয় যোদ্ধা 2.0 হয় এখন আপোনাৰ 23 হয় ফাৰ্স্ট মডেল 23 ৰ এখন পাইছে আপোনাৰ 7,50,000 টকা 7,50,000 টকা 2023 ফাৰ্স্ট মডেল জানুৱাৰী মাহৰ গাড়ী 23 ৰ ফাৰ্স্ট মডেল আৰু এখন আছে যোদ্ধা 17 হয় এখন 2022 ৰ গাড়ী এখন পাইছে আপোনাৰ 7,30,000 টকা 7,30,000 টকা হয় 2023 হয় এখন আপোনাৰ ডিপি দিব লাগিব আপোনাৰ 1,80,000 টকা ডাউন পেমেন্ট এখন আপোনাৰ যোদ্ধা যদি আপোনাৰ 4x4 লাগে হয় 2023 ৰ গাড়ী যোদ্ধা 4x4 এখন পাইছে 7,50,000 টকা 7,50,000 টকাত 4x4 পাই আছে হয় যোদ্ধা আৰু আনফালে আছে এখন আপোনাৰ যোদ্ধাৰ আপোনাৰ ডাবল কেবিন সিঙ্গল গিয়াৰ মানে 4x4 নহয় ডাবল কেবিন হয় এসি ফেসিলিটি আছে এখনৰ দামটো আছে 7,50,000 টকা হয় এই অৰুণাচল নম্বৰ আছে যদি আপোনাৰ আসাম নম্বৰ লাগে আসাম নম্বৰ পাই যাব মানে নাম্বাৰৰ কোনো ইস্যু নাই পেপাৰৰ কোনো ইস্যু নাই নাম্বাৰ ইস্যু নাই যোনটো ডিস্ট্ৰিক্টৰ লাগে হেতু কৰি দিব পাৰিব নি 7,50,000 এখন পাই আছে ডাউন পেমেন্ট দিব লাগিব আপোনাৰ 2,00,000 টকা 2,00,000 টকা দিলে এখন গাড়ী পাই আছে চাৰিটা একেলগে বহিব পাৰিব ন হয় চাৰিটা পাৰিব আৰু এসি আছে হয় এখন আছে যোদ্ধা 2.0 দুই টনৰ হয় 2023 ৰ গাড়ী এখন পাইছে 7,50,000 টকা ইয়াৰ পিছত টায়াৰ দুটা নতুন আছে নতুন লগা আছে হয় পাই যাব টায়াৰ লাগি আছে নতুন ন আৰু এখন আছে আপোনাৰ যোদ্ধা হয় আপোনাৰ 4x4 23 ৰ গাড়ী এখন পাইছে আপোনাৰ 7,50,000 টকা দিছো হয় 2,00,000 টকা ডিপি ডাউন পেমেন্ট দিব আৰু আমাৰ পৰা লৈ যাব পাৰিব এখন 2,00,000 টকা ডাউন পেমেন্ট কৰিলে এখন গাড়ী লৈ যাব মানে ম্যাক্সিমাম গাড়ীত যিমান সৰু গাড়ী আছে 2,00,000 ৰ পৰা 1,50,000 টকা দিলে পাই যাব আৰু মই আপোনাক চাওক চাৰিখন দিয়া আছে EX DI চাৰিখন আছে চাৰিখন একেবাৰে দেখাইছো 2019 ৰ গাড়ী দাম আছে 3,30,000 টকা চাৰিখন সেম দাম 2,00,000 নে ডিজেল ডিজেল হয় ডিজেলৰ হয় চাৰিখন একে সেম 2018 গাড়ী দাম আছে 3,30,000 টকা 3,30,000 টকা এখন গাড়ীৰ দাম হয় ইয়ালৈ আহিলে নেগোচিয়েবল কৰি দিব ফাইনান্স কৰিব পাৰিব গোটেইখন হয় পাই যাব এখন দেখাইছো আপোনাৰ বলৰ মেক্স 2023 ৰ হয় আপোনাৰ 10 ফুট ডালা আছে এই ডালা 10 ফুট আছে নতুন ডালা বেনু ডালা টায়াৰ নতুন বেনু টায়াৰ লগা আছে আগৰ 7,80,000 টকা দিছো 2023 ৰ বলৰ মেক্স গাড়ী হয়
10 ফুট দীঘলত 80000 টকা 7,80,000 টকাত ডাউন পেমেন্ট 2 লাখ টকা দিয়ক আৰু আমাৰ পৰা এখন পাৰচেজ কৰি লৈ যাব পাৰিব 2 লাখ টকাত এখনো লৈ যাব পাৰিব নেক্সট আৰু এখন এইখন 2024 হয় বলেৰো মেক্স হয় 24 er বলেৰো মেক্স 10 ফুট ডালা আছে ধুনিয়া গাড়ী এখন টায়াৰ কন্ডিশন ধুনিয়া পেপাৰ আপডেট পাই আছে সকলো সুবিধা পাই সো এখন আছে 7,80,000 টকাত সকলোবোৰ কাম কৰি পেপাৰছ ওকে কৰি 7,80,000 টকা পাই আছে হয় আৰু যদি আপুনি কম দামত যদি বলেৰো লাগে কম ৰেঞ্জৰ একদম এখন পাই আছে 7,40,000 টকা দিছো 5,40,000 পাইছে কাৰণ বলেৰো 2021 ৰ গাড়ী হয় ধুনিয়া গাড়ী ডাবল প্লেট মাৰা আছে বডি চক ধুনিয়া প্লেট মাৰা আছে টায়াৰ কন্ডিশন ধুনিয়া আছে বডি চাব পাৰিছে একদম ধুনিয়া হৈ আছে ৰিফাইনেন্স কৰিলে আপুনি 1 লাখ টকা দিয়ক আৰু লৈ যাওক আমাৰ পৰা মাত্ৰ 1.5 লাখ টকাত এখন গাড়ী পাব পাই যাব হয় নেক্সট আৰু এখন বলেৰো আছে এখন বলেৰো হয় 1.7 এখন 2023 ৰ গাড়ী হয় 1.7 এক্সট্ৰা লং হয় হয় এখন পাই আছে আপোনাৰ 7,60,000 টকাত 7,60,000 টকাত এখন গাড়ী পাই আছে নেক্সট কোনখন দেখাব নেক্সট এখন আছে বলেৰো মেক্স 1.7 হয় এখন আছে 24 ৰ গাড়ী 1.7 HD হয় হয় টায়াৰ অৰিজিনাল টায়াৰ লাগিছে কোম্পানী টায়াৰ এখন দামটো আছে 8 লাখ টকাত 8 লাখ টকা 8 লাখ টকাত অন টেবল কথা বলে নিগেটিভ হৈ যাব দাম পেমেন্ট 2 লাখ টকা দিব মানে দামৰ কোনো ইস্যু নাই কিয়া যেনুকা প্ৰাইসত লাগে যেনুকা গাড়ী লাগে সকলোবোৰ अवेलेबल পাই যাব আৰু ইফালে দেখাইছো সুপাৰ কেৰি এখন 2021 ৰ গাড়ী হয় দুখন সুপাৰ কেৰি আছে মই আপোনাক দেখাইছো এখন আছে সুপাৰ কেৰি হয় আৰু লগতে এখন আছে সুপাৰ কেৰি এখন সুপাৰ কেৰি আছে দুইখন 3,50,000 3,50,000 কৈছো নিগেটিভ হৈ যাব পেট্ৰল ভাৰ্জনৰ গাড়ী হয় ফাইনান্স কৰিলে আপোনাৰ 1.5 লাখৰ পৰা 1,80,000 টকা দিব লৈ যাব পাৰিব 1,80,000 মানে 1.5 লাখ টকাৰ পৰা 1,80,000 ভিতৰত দিলে লৈ যাব পাৰিব যদি আপোনাক জিতু লাগে পেট্ৰল ভাৰ্জনৰ জিতু প্লাস হয় এখন আছে 2022 ৰ গাড়ী দাম আছে 2,60,000 টকা 2,60,000 টকা 2,60,000 এখন পাই আছে 2022 ৰ জিতু প্লাস হয় পেট্ৰল ভাৰ্জনত আৰু যদি আপোনাৰ 80,000 টকা দিব আৰু আমাৰ পৰা ডাউন পেমেন্ট লৈ যাব পাৰিব মাত্ৰ 80,000 টকা দিলে হৈ যাব পাই যাব মাত্ৰ হাতত 80,000 টকা লৈ যাওক লৈ হক আৰু এখন গাড়ী লৈ যাব পাৰিব এখনো 80,000 টকা দিলে হৈ যাব হয় এখনো সেম 2022 ৰ হয় জিতু প্লাস পেট্ৰল ভাৰ্জনত হয় এখনো মাত্ৰ 80,000 টকা লৈ হক আপুনি লৈ যাব পাৰিব আস্কিং প্ৰাইসটো আছে আপোনাৰ 2,60,000 টকা 2,60,000 টকা আৰু এখন জিতু প্লাস ডিজেল ভাৰ্জনত হয় এখন ডিজেল ভাৰ্জনৰ গাড়ী হয় ধুনিয়া গাড়ী এখন 2,80,000 টকা আস্কিং প্ৰাইস কৈছো আপুনি 1 লাখ টকা লৈ হক আৰু আমাৰ পৰা আপুনি এই গাড়ীখন ডাউন পেমেন্ট লৈ যাব পাৰিব 1 লাখ টকাতে লৈ যাব পাৰিব পিছফালে এখন আছে মেগা এক্সেল হয় মেগা এক্সেল হয় 2019 ৰ গাড়ী হয় মেগা এক্সেল হয় এখন মাত্ৰ 2,50,000 টকা লৈ হক হয় আৰু ডাউন পেমেন্ট যদি নিবা বিচাৰিছে ফাইনান্স কৰি সুবিধা আছে মাত্ৰ 1 লাখ টকা 80,000 টকা দিয়ক মাত্ৰ 80,000 টকাৰ পৰা 1 লাখ টকা দি আপুনি এখন মেগা এক্সেল লৈ যাব পাৰে আছে আপোনাৰ এসি মেগা এক্সেল নহয় অকল এসি মেগা 2019 ৰ গাড়ী দামটো আছে 2,50,000 টকা 2,50,000 টকা দাম ৰখা হৈছে আৰু 80,000 টকা আপুনি যদি আপুনি 80,000 টকা আপোনাৰ লগত না তেতিয়া এখন গাড়ী আপুনি লৈ যাওক ফাইনান্স কৰি যাব পাৰিব আৰু এখন আছে সুপাৰ এসি মিন 4 সিলিন্ডাৰ গাড়ী হয় চকাও ডাঙৰ 14,000 চকা হয় এসি সুপাৰ এসি মিন ডিজেল ভাৰ্জনত 2019 ৰ গাড়ী দামটো আছে 2,50,000 2,50,000 টকা দাম ৰখা হৈছে 1,80,000 টকা লৈ আহক এখন ৰিফাইনেন্স কৰি লৈ যাব পাৰিব এখন গাড়ীৰ কন্ডিশন একদম ওকে হৈ আছে ধুনিয়া গাড়ী একদম নি ডাইৰেক্ট চলাব পাৰিব একো কৰিব নাই 8 ফুট ডালা আছে দীঘল 8 ফুট আছে এতিয়া আমি অলপ ডাঙৰ গাড়ী লাগবাহো ন আপুনি এখন দেখাইছো আপুনি তাত লিলেনৰ 2825 মডেল হয় 2022 ৰ গাড়ী লিলেন 10 টকা ডাম্পাৰ হয় এখনৰ প্ৰাইসটো আছে আপোনাৰ 28 লাখ 28 লাখ টকা 28 লাখ 2022 ৰ গাড়ী আৰু যদি আপুনি ৰিফাইনেন্স কৰে তেতিয়া 2 লাখ পৰা 3-4 লাখ টকা লৈ হওক আৰু আমাৰ পৰা গাড়ীখন পাছ কৰি লৈ যাওক মানে 28 লাখ টকা দাম আস্কিং ৰাখিছে আপোনাৰ হাতত যদি 2 লাখৰ পৰা 4 লাখ টকাৰ ভিতৰত বাজেট আছে এখন গাড়ী ফাইনান্স কৰি লৈ যাব পাৰিব ন লৈ যাব পাৰিব মানে ফাইনান্সৰ ইস্যু নাই কি একদম ধুনিয়াকে লৈ যাব পাৰিব ধুনিয়া একদম টায়াৰ চাও নতুন টায়াৰ লগাইছো হয় চাইডা টায়াৰ নতুন লগোৱা আছে ইয়াত টায়াৰ চাও পাইছে নতুন টায়াৰ লাগি আছে নেক্সট কোনখন যদি 6 টকা লাগে যদি 6 টকা দাম পা লাগে লিলেনৰ 1920 মডেল লাগে 6 টকা দাম পা 2022 ৰ গাড়ী হয় এখন দামটো আছে 19,50,000 টকা 19,50,000 টকা আজকে ৰাখা হৈছে 3 লাখ 4 লাখ টকা যি আছে আপুনি লৈ হওক আৰু আমাৰ পৰা এখন পাৰচেজ কৰি আপুনি নিজৰ উপাৰ্জন কৰক মানে গাড়ী কিনিব হলে আপুনি পইচা চাব নালাগে যি আছে আপোনাৰ হাতত 3 লাখ টকা থাকক লাগিলে 4 লাখ টকা থাকক লৈ পেলাই আহিলে গাড়ী ল'ব পাৰিব পাই যাব স্যার দাদা আপোনাক দেখুৱাইছো এটা 407 BS3 ইঞ্জিনত 407 BS3 ইঞ্জিনত 2013 ৰ গাড়ী হয় এখন হয় এখন ফাইনান্স নহব কেছ ল'ব লাগিব এখনৰ দামটো কৈছো আপোনাৰ 3,50,000 টকা 3,50,000 টকা একদম কম দামত ৰখা হৈছে 2013 মডেল ন হয় 13 মডেল গাড়ী একদম টিপটপ হৈ আছে হয় টিপটপ আছে হয় অলপমান স্টার্ট কৰিছো গাড়ীখন হয় স্টার্ট কৰিলে কাস্টমাৰ আহিলে এজন হয় ভিডিওত চাগে সাউন্ড পাইছে অলপ আগৰ স্টার্ট কৰিছিলে সাউন্ড পাইছে চাগে হয় নেক্সট এখন আছে আপোনাৰ একে সেম গাড়ী BS4 ইঞ্জিনত BS4 ইঞ্জিনত হয় এখন 6 টকা হয় এখনৰ প্ৰাইসটো আছে 7 লাখ আছে আস্কিং প্ৰাইস হয় এটো নিগোশিয়েট কৰি দিম 6 লাখ 80 হলে নিগোশিয়েট কৰি দিম মই 6,80,000 টকা ভিডিওত কৈছে আহিলে আৰু অলপ আৰু কৰি দিম মই ফাইনান্স খব এখনত ফাইনান্স হৈ যাব কিমান দিব লাগিব এখনত জান পে 2-3 আই লাখ টকা দিব
2018 গাড়ী 2 লাখ মান টকা দিলে এখন গাড়ী ফাইনান্স কৰি যাব পাৰিব 407 BS 4 মডেল সো এতিয়া আপোনাক দেখাইছো আপোনাৰ 2016 হয় গুৱাহাটী নম্বৰ গাড়ী 4 চকাত আপোনাৰ আয়তন পাসিংৰ এখন 47 হয় 4 চকাৰ আছে পিকআপ হয় এখন 2016 গাড়ী হয় এখনৰ প্ৰাইসটো আছে আপোনাক ক'ব গলে 3,50,000 টকা 3,50,000 টকা 3,50,000 আস্কিং প্ৰাইস মই ইতে কলো যদি আপুনি কোনোবা যদি এখন আহে নহয় মই অন টেবল কথা কইলে 3 লাখ টাকা লৈ দিম 50,000 ডিসকাউন্ট কৰি 3 লাখ টাকা কৰি দিম 3 লাখ টাকা দি দিব এই ভিডিওতে আৰু যদি নিগোচিয়েবল লাগে না আৰু কৰাই দিম মানে আপুনি যদি লম বুলি ভাবে খালি আহিব লাগে আই মনে আমুতা ভিজিট কৰক ডিলাৰ ভিজিট কৰক তাৰপিছত অন টেবলত যিমান পাৰ কমাই দিব ফাইনান্স কৰিব পাৰিব নেকি ফাইনান্স ল'ব কেছত ল'ব খালি কেছত ল'ব লাগিব ন গাড়ী একদম ওকে হৈ আছে মই এতিয়া আপোনাক দেখাইছো আপোনাৰ আইচাৰৰ হয় 2950 2059 প্ৰো হয় এখন 2023 ৰ গাড়ী দীঘলত আছে আপোনাৰ 12 ফুট দীঘল হয় 4 টন পাসিংত 4 চকা গাড়ী হয় এখনৰ প্ৰাইসটো আছে 10,80,000 টকা এখন 10,80,000 টকা এটো আছে 4 টন পাসিংত 4 চকা আচ্ছা আচ্ছা আপোনাৰ 23 ৰ গাড়ী 12 ফুট দীঘলৰ আছে গাড়ীখন প্ৰাইসটো আছে 10,80,000 টকা 10,80,000 টকা আস্কিং প্ৰাইস আছে আৰু যদি আপোনাক যদি 14 ফুটি লাগে হয় 14 ফুটি যদি আইচাৰ প্ৰো লাগে তেতিয়া হলে 2059 এখন আছে 2022 ৰ গাড়ী হয় এখনৰ প্ৰাইসটো আছে 12,50,000 টকা 12,50,000 টকা ফাইনান্স হ'ব নেকি এখন ফাইনান্স হৈ যাব মাত্ৰ 2 লাখৰ পৰা 1 লাখ টকা দিয়ক তাই ডিপি আৰু আপুনি লৈ যাব পাৰিব এখন একদম কম দামত আপুনি এখন ডাউন পেমেন্ট কৰি যাব পাৰিব নেক্সট আৰু এখন আছে হয় এখন আছে আপোনাৰ 2023 ৰ হয় এখন হয় আপোনাৰ 14 ফুট দীঘলত 4 টন পাসিংত 4 চকা হয় এখনত 12,50,000 টকা আছে অন টেবল কথা লিংকেশন হৈ যাব আৰু 2 লাখৰ পৰা 1 লাখ টকা লৈ যাব হয় ফাইনান্স কৰি যাব পাৰিব যদি আপোনাৰ এখন আছে 2023 ৰ হয় 2023 ৰ 710 হয় 14 ফুট দীঘলত 4 টন পাসিং আছে এখনৰ প্ৰাইসটো আছে 12,50,000 টকা 12,50,000 টকা আস্কিং প্ৰাইস ৰখা আছে আস্কিং প্ৰাইস ৰখা আছে অন টেবল কথা পাতিলে লিংকেশন হৈ যাব আৰু মাত্ৰ কম দাম পেমেন্টত আপোনাৰ 1,80,000 2 লাখ 2.5 লাখৰ লৈ হওক আৰু এখন লৈ যাওক আমাৰ পৰা একদম কম দামত ভাল গাড়ী পোৱা গৈ আছে নেক্সট এখন কি গাড়ী এখন আপোনাৰ 2024 ৰ হয় 710 হয় 4 টন পাসিংত 14 ফুট দীঘলত 4 চকা আছে এখনৰ প্ৰাইসটো আছে 12,50,000 হয় একদম কম দাম পেমেন্ট দি আছো নিউ ইয়াৰ অফাৰত কম দাম পেমেন্ট দি আছো আৰু লগতে চাওক এই ভিডিওত মই এটা কথা কোৱা নাই যদি নিউ ইয়াৰ অফাৰত 40 লিটাৰ ডিজেল ফ্ৰী দি আছে আমাৰ এসএস মটৰ ডিলাৰে 40 লিটাৰ ডিজেল আৰু যদি পেট্ৰল যদি গাড়ী হয় তেতিয়াহলে 20 লিটাৰ পেট্ৰল আপুনি ফ্ৰী পাব হয় এই অফাৰটো কেতিয়া মিছ নকৰে আপুনি হয় যদি ভিডিও চাই আছে লগে আহিব লাগে আৰু 710 4 চকা আছে 4 টন পাসিংত 24 ৰ গাড়ী 12,50,000 আস্কিং প্ৰাইস অন টেবল কৰি নিকেজল হৈ যাব আৰু ডাউন পেমেন্ট দিব লাগিব আপুনি 2 লাখৰ পৰা 1 লাখ টকা বা 3 লাখ টকা হৈ যাব ন যি আমাৰ সামৰ্থ্য আহে কিনি দিলে হ'ল হয় ধৰা দেখাইছো 2023 ৰ হয় 710 মই 4 খন আছে 710 হয় এই লাইনত দেখাই আছে আপোনালোকৰ ধুনীয়া গাড়ী এখন আছে 2024 ৰ গাড়ী 24 ৰ গাড়ী এখন দীঘল আছে 17 ফুট 17 ফুট দীঘল 17 ফুট পাসিং আছে 4 টন 4 চকাৰ আছে খুব ধুনীয়া গাড়ী হন 17 ফুট দীঘলৰ কন্টেইনাৰ বডি মাৰ্কেটত খুব পাবলৈ টান হয় এখন আমু এটা পাই আছে এখনৰ প্ৰাইস আছে 12,50,000 টকা 12,50,000 টকা 2 লাখ টকা ডাউন পেমেন্ট দিয়ক আৰু আপোনাৰ পৰা এখন পাৰচেজ কৰি আপুনি ঘৰ লৈ যাওক এখন গাড়ী মানে যত পাবলৈ টান মানে পাবলৈ টান নহয় পাই কি 17 ফুট দীঘল কন্টেইনাৰ নাপায় কন্টেইনাৰ পোৱা নাযায় হয় যদি আপুনি কন্টেইনাৰ যদি বনাব লাগে ন তেতিয়া আপুনি 2-3 লাখ টকা এনে এক্সট্ৰা যাব ইয়াত ৰেডিমেড বনোৱা হৈ আছে হয় পাই আছে 12 লাখ কিমান কলে 50,000 টকাত আপুনি পাই আছে পেছেঞ্জাৰকে দেখাইছো যে এখন আছে টাটা মেজিক 22 ৰ হয় টাটা মেজিক আৰু আনফালে চাওক ইফালেও আছে দুখন এখন মহিন্দ্ৰা সুইফ্ট প্ৰো আছে আৰু এখন টাটা মেজিক আছে এতিয়া মোটাত পাব 2000 টাটা মেজিক পাব দুখন মেজিক দুখন হয় টাটা মেজিক পাব দুখন 2022 ৰ হয় আৰু মহিন্দ্ৰা সুইফ্ট প্ৰো পাব এখন 2022 ৰ হয় পেছেঞ্জাৰ গাড়ী এই তিনিখনৰ দাম আছে 3,90,000 তিনিখনৰ দাম 3,90,000 টকা ইচ হয় ইচ হয় আৰু অন টেবল নিকেজল হৈ যাব আৰু ইয়াত লগতে আসাম পাৰমিট ফ্ৰী পাব 3,90,000 অল আসাম পাৰমিট থাকে না মেজিকৰ এটা ফ্ৰী পাব পাৰমিটৰ চিন্তা নাই কি অল আসাম পাৰমিট দিয়া হ'ব ফাইনান্স কৰিব পাৰিব ৰিফাইনেন্স হৈ যাব মাত্ৰ 1,80,000 2 লাখ টকা দিয়ক আপুনি আমাৰ পৰা লৈ যাওক মাত্ৰ 1 লাখৰ পৰা 1,80,000 টকা দিলে তিনিখন মনত ৰাখিব যে মেজিক দুখন আছে আৰু মহিলা সুইফ্ট লাগে সুইফ্ট এখন আছে 2022 ৰ হয় 3,90,000 গাড়ী দাম হয় যদি ভিডিও চাই আছে এতিয়া কন্টাক্ট কৰি বুক কৰিব পাৰিব অনলাইন পাৰিব হয় আপোনাক দেখুৱাইছো এবাৰ যদি চাওক লিলেনৰ হয় 18-15 লিলেনৰ 18-15 20 ফুট দীঘলৰ আছে হয় এখনত আপোনাৰ পাসিং আছে 11.5 টন দাম আছে 17,50,000 অন টেবল কথা বলে নিকেজল হৈ যাব ডাউন পেমেন্ট আপুনি কিমান দিবে 2 লাখ 3 লাখ 4 লাখ যি দিয়ে হক এইখিনি ডাউন পেমেন্ট উৰাই দিম এখন ডাউন পেমেন্ট আপোনাৰ খুশি যি দিয়ে লৈ হিলে হল হয় লিলেনৰ 16-15 হয় এখন আছে 2022 ৰ গাড়ী পাসিং আছে 10.5 টন দাম আছে 16,50,000 হয় যদি আপুনি অন টেবল আহে আমাৰ অফিচত আহিলে নিকেজল কৰা দিম হয় আৰু নিউ ইয়াৰ অফাৰটো গমে পাইছে এটো মনত ৰাখিব হয়
আৰু এইটো আপোনাৰ অন টেবুল আহিলে আপোনাৰ ডাউন পেমেন্ট দিব লাগিব 2 লাখৰ পৰা 3 লাখ টকা 2 লাখৰ পৰা 3 লাখ টকা ডাউন পেমেন্ট কৰিলে এখন গাড়ী ফাইনেন্স কৰি লৈ যাব পাৰিব ইফালে আহিছো 2024 ৰ হয় টাটা 2019 ৰ হয় 22 ফুট দীঘলৰ আছে 13 টন পাছিংৰ আছে গাড়ীখন এখন আপোনাৰ দামটো আছে 19,50,000 যদি আপুনি ডাউন পেমেন্ট ফাইনেন্স কৰি ল'ব বিচাৰে তেতিয়ালে 2.5 লাখ টকা দিব আৰু আমাৰ পৰা ফাইনেন্স কৰি ঘৰলৈ লৈ যাব পাৰিব 2.5 লাখ টকা দি পেলাই আপুনি এখন গাড়ী ফাইনেন্স কৰি লৈ যাব পাৰিব এখন দেখুৱাব নেকি হয় এখন দি আছে টাটাৰ আপোনাৰ 15-12 হয় টাটাৰ 15-12 22 ফুট দীঘলত হয় 12.5 টন পাছিং আছে এখনৰ গাড়ীৰ দামটো আছে আপোনাৰ 14 লাখ টকা 14 লাখ টকা হয় এটো অন টেবুল কথা বলে নিগেশন কৰাই দিম হয় আৰু এটো আপোনাৰ ডাউন পেমেন্ট আপোনাৰ ডিপি দিব লাগিব আপোনাৰ 2 লাখৰ পৰা 3 লাখ টকা দিব আৰু আপুনি এখন ঘৰলৈ লৈ যাওক আমাৰ পৰা একদম অল পেপাৰছ আপডেট পাই যাব হয় আৰু এবাৰ আহিছো আপোনাৰ 19 আহিছো হয় 22 ফুট দীঘলত আছে এখনত 13 টন পাছিং 22 ফুট দীঘলত টাটা 19 আপোনাৰ 2024 ৰ গাড়ী এখনৰ প্ৰাইসটো আছে 19,50,000 টকা 19,50,000 টকা আস্কিং প্ৰাইস এটা আস্কিং প্ৰাইস কৈছো কিন্তু আপুনি অন টেবুল যদি কথা পাতি অফিচলৈ আহে ন একদম বহুত ডাঙৰ অফাৰ পাব আৰু নিগেশন 100% নিগেশন কৰি দিম ভাল নেগোশিয়েবল পাব খালি আপোনালোকে আহিব লাগে এসএস মোটৰছলৈ এতিয়া আমি ইয়াত খুলো যে যিকিখন গাড়ী আমি দেখুৱালো ইয়াৰ উপৰি আৰু কিবা বেলেগ মডেল বাদ পৰিছে নেকি হয় ইয়া আছে আমাৰ এই এখন আছে টাটাৰ 18-16 হয় এখন 2023 ৰ গাড়ী টাটা 18-16 এখন পাইছে 17,50,000 টকা দিছে এখন 17,50,000 টকা হয় 23 ৰ গাড়ী 17,50,000 আপোনাৰ 23 ৰ গাড়ী হয় 18-16 এখন পাছিং আছে আপোনাৰ 12.5 টন দীঘলৰ আছে 22 ফুট হয় অন টেবুল কথা বলে নিগেশন হৈ যাব আৰু ডিপি দিব লাগিব 3 লাখৰ পৰা 2 লাখ টকা দিলে আপুনি এখন কৰি লৈ যাব পাৰিব আমাৰ পৰা আৰু হৈ পৰা 3 লাখ টকা ডাউন পেমেন্ট কৰিলে এখন গাড়ী ফাইনেন্স কৰিব পাৰিব এখন তাত সোনালিকা 42 RX হয় এখন টায়াৰটো ধুনিয়া নতুন টায়াৰ লাগিছে আগৰ পিছত নতুন টায়াৰ লাগিছে এখন 24 ৰ গাড়ী অন টেবুল কথা বলে নিগেশন হৈ যাব এখন প্ৰাইসটো আছে আপোনাৰ 3,80,000 টকা 3,80,000 হয় 1,50,000 টকা ডাউন পেমেন্ট দিয়ক আৰু আমাৰ পৰা এখন গাড়ী পাৰচেজ কৰি আপুনি নিজকে এখন খেতিয়ক হিচাপে প্ৰমাণিত কৰক আপুনি যদি এখন ট্ৰেক্টৰ বিচাৰিছে ভাল ট্ৰেক্টৰ বিচাৰিছে মাত্ৰ 1.5 লাখ টকা দিয়ক ডাউন পেমেন্ট আৰু এখন ফাইনেন্স কৰি লৈ যাব পাৰিব ইয়াৰ আস্কিং ৰাখিছে 3,80,000 টকা আস্কিং ৰখা হৈছে তো ইয়াতে যিকিখন ষ্টকত আছিল দেখুৱালো আমাৰ ষ্টকত থকা উপৰি আৰু কিবা মডেল আছে নেকি আপোনাৰ পৰা আমাৰ বহুত গাড়ী আছে আৰু সৰুতে ইমান গাড়ী আছে দেখি আছে ইমান গাড়ী মানে এই ভিডিও দেখিবলৈ বহুত মানে টান হয় মানে আপোনালোকৰ যদি চাওক ফোন নম্বৰ আছে ফোন নম্বৰত ফোন কৰিব জাস্ট সুধিব এখন গাড়ী আছে নাই যদি আছে আমি কৈ দিম আৰু গাড়ী ফটো লাগিলে WhatsApp দি দিম আপুনি আহি আমাক চাই ল'ব গাড়ীখন স্ক্ৰীনত ফোন নম্বৰ দিয়া হৈ আছে আপুনি সকলো কন্টাক্ট কৰি জানিব পাৰিব যদি আপুনি ইউটিউবত চাইছে তেনেহলে সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি আপুনি ফেসবুকত চাইছে তেনেহলে পেজটো ফলো কৰি ল'ব গতিকে আজিলৈ মানে চাই থাকিব নিউজ বাৰটো চেনেলটো ধন্যবাদ